অনিশ্চয়তাত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ বাকী থকা ছাবজেক্টখিনিৰ এক্সাম এই এক্সাম হ'বনে নহয় হ'লে কেতিয়াকৈ হ'ব বিমূৰত পৰিছে ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকল কাৰণ এতিয়ালৈকে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ চমুকৈ ASSEBৰ ফালৰ পৰা এক্সামৰ একো তাৰিখ ঘোষণা কৰা হোৱা নাই এক্সামৰ কোনো নতুন ৰুটিন এতিয়ালৈকে দিয়া হোৱা নাই ASSEBৰ ফালৰ পৰা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত ASSEBৰ যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত এইটোহে সিদ্ধান্ত লোৱা হৈছিল পঞ্চায়ত ইলেকশ্যন আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আহি আছে সেই নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছতহে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ বাকী থকা এক্সামখিনিৰ নতুন ৰুটিন প্ৰকাশ কৰা হ'ব যদি পঞ্চায়ত ইলেকশ্যন মে' মাহত হয় তেতিয়াহ'লে মে'ৰ আগতেই অৰ্থাৎ বহাগ বিহুৰ শেষৰ ফালে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ বাকী থকা ছাবজেক্টখিনিৰ এক্সাম অনুষ্ঠিত কৰিব পাৰিব আৰু যদি পঞ্চায়ত ইলেকশ্যন এপ্ৰিলৰ প্ৰথম ভাগতে হয় তেতিয়াও বহাগ বিহুৰ পিছৰ ফালে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব এই ক্ষেত্ৰত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আপত্তি কৰিছে বহাগ বিহুৰ শেষৰ ফালে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ বাকী থকা ছাবজেক্টখিনিৰ এক্সাম অনুষ্ঠিত কৰিলে ছেকেণ্ড ইয়েৰৰ যি শিক্ষাবৰ্ষৰ সময়সীমা সেই সময়সীমা কমি যাব কাৰণ বহাগ বিহুৰ পাছতেই স্কুলবিলাকত ছেকেণ্ড ইয়েৰৰ পাঠ্যক্ৰম আৰম্ভ কৰা হয় যদি এপ্ৰিল মাহলৈকে তেওঁলোক ফাৰ্ষ্ট ইয়েৰতে থাকে তেতিয়াহ'লে ছেকেণ্ড ইয়েৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাত কিছু পলম হ'ব সেইবাবে কিছুসংখ্যক ছাত্ৰ ছাত্ৰীৰ দাবী যে তেওঁলোকে যিসমূহ পৰীক্ষা দিলে যিসমূহৰ পৰীক্ষা ইতিমধ্যে সুকলমে হৈ গ'ল সেই পৰীক্ষাসমূহৰ বহি নিৰীক্ষণ কৰি তেওঁলোকে লাভ কৰা নম্বৰৰ ভিত্তিত তেওঁলোকক ছেকেণ্ড ইয়েৰলৈ পাছ কৰাই দিব লাগে উত্তীৰ্ণ কৰাই দিব লাগে ফাৰ্ষ্ট ইয়েৰতকৈ যিহেতু ছেকেণ্ড ইয়েৰটো যথেষ্ট ইম্পৰ্টেণ্ট ছেকেণ্ড ইয়েৰত ফাইনেল এক্সামটো হয় সেইবাবে একাংশ ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ বাকী থকা ছাবজেক্টসমূহৰ এক্সাম অনুষ্ঠিত নকৰাই ভাল বুলি জনাইছে এক্সাম অনুষ্ঠিত নকৰাকৈ তেওঁলোকক ছেকেণ্ড ইয়েৰলৈ পাছ কৰাই দিয়ক এনেদৰে দাবী জনাইছে একাংশ ছাত্ৰ ছাত্ৰীয়ে আৰু তেওঁলোকৰ এই দাবী ছাত্ৰ ছাত্ৰীসকলৰ এই দাবী তেওঁলোকে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক টুইটযোগে জনালেহে তেওঁলোক সফল হ'ব পাৰে অন্যথা পৰীক্ষা অনুষ্ঠিত কৰিলে এপ্ৰিলৰ 20 তাৰিখৰ পিছত বা 20 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ বাকী থকা ছাবজেক্টসমূহৰ এক্সাম অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে বহাগ বিহুৰ পিছতেই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল এক্সাম বাকী থকা ছাবজেক্টখিনিৰ ফাইনেল এক্সাম হ'ব বুলি ধৰিব পৰা যায় এতিয়ালৈকে অৱশ্যে অফিচিয়েলি একো আপডেট অহা নাই কিন্তু খুব সোনকালেই তেওঁলোকে আপডেট জনাব